বৰ্তমান শিৱসাগৰ সাইডৰ পৰা গৈ আছো আপোনালোকক দেখাম আজি ৰাস্তাটো কেনি যাব পাৰি 9 তাৰিখৰ যিখন ফিচিং কম্পিটিশন তালৈ গৈ আছো এতিয়া পুখুৰীলে আজি বুধবাৰ তো দেখিব আপোনালোকে মই কোন সাইডৰ পৰা কেনেকৈ গ'লে সোমাব পাৰে এইটো সাইডৰ এইটো শিৱসাগৰ সাইডৰ পৰা গৈ আছো আমি এইটো দেখিছেনে টাৰ্ণিংটো হা আপুনি শিৱসাগৰ চেৰেকাপাৰ পৰা আহোঁতে মানে শিৱসাগৰ সাইডৰ পৰা আহোঁতে এই টাৰ্ণিংটো আৰু এই সাইডটো নাজিৰা পৰা আহোঁতে এই টাৰ্ণিংটোতে এই দেখিব বেনাৰখন লাগি আছে এই সাইডে সোমাই যাব লাগে দেখিছেনে বেনাৰ লাগি আছে এই টাৰ্ণিংটোৰ পৰা মানে নাজিৰা সাইডৰ পৰা আহোঁতে আপোনাৰ ৰাইট সাইডে পৰিব আৰু শিৱসাগৰ সাইডৰ পৰা আহোঁতে লেফ্ট সাইডে এই ৰাস্তাটোত সোমাই দিব চিধা মই দেখাই আছোঁ বলক এইটো অকণমান স্পীড কৰি দিম ভিডিঅ'টো নহ'লে দীঘল হৈ যাব ভিডিঅ'টো এইটো স্পীডত যাব অলপ চাই থাকিব কেনেকৈ যাব লাগে মই য'ত ৰখাবলৈ মই তাত ৰখাই দিম আহি আপোনালোকে ৰেল ক্ৰছিং এটা পাব ৰেল ক্ৰছিংটো ক্ৰছ কৰি আকৌ যাব লাগিব আগলৈ ভিডিঅ'টো এইখিনিতে মই ষ্টপ কৰি দিছোঁ মই আকৌ গৈ সেই য'ত মানে আপোনালোকে এই ৰাস্তাটো দি গৈ লগ হ'ব য'ত চাৰিআলি বা তিনিআলি থাকিব তাত মই দেখাই দিম এইটো ৰেল ক্ৰছিংটো ক্ৰছ কৰিব লাগিব ৰেল ক্ৰছিংটো ক্ৰছ কৰি আপোনালোকে সেই ৰাস্তাটো এৰি নিদিব সেই ৰাস্তাটোত আহি থাকিব এনেকৈ টাৰ্ণিং পাব আগত গৈ চাৰিআলিতে পাব চাৰিআলি মই ডাইৰেক্ট গৈ চাৰিআলিটো দেখাই আছোঁ এই এনেকৈ আহি এই গড়টো পাব দেখিছে ন এটা গড় এনেকৈ আপ এটা আছে এই আপটোৰ মই দেখাইছোঁ বলক এইটো এটা চাৰিআলি হয় আপোনালোক আহিয়ে দেখিব মন্দিৰ এটা দেখিব এই জৰিগছজোপা তলতে মন্দিৰ এটা আছে আৰু এইটো গড় হয় একচুৱেলি এইফালৰ পৰাও আহিব পাৰি সেইফালৰ পৰাও আহিব পাৰি কিন্তু আপোনালোকক যিটো ৰাস্তা দেখাইছোঁ আহি চিধা নামি দিব এইটো ৰাস্তাতে এই পকা ৰাস্তাটোত এই পকা ৰাস্তাটো নেৰিব কিন্তু এতিয়া আৰু এই পকা ৰাস্তাটো আপুনি হয়তো ঢেৰ টাৰ্ণিং পাব আৰু ৰাস্তাও ইয়াৰ পৰা ফাট খাই যাব সেইবিলাকত নোসোমাই এইটো পকা ৰাস্তা ষ্টেট গৈ থাকিব আৰু যিসকল লোকেশ্যনটো দিয়া থাকিবই তথাপিতো মই ৰাস্তাটো দেখাই দিছোঁ আপোনালোকক সহজ হ'বলৈ এই ৰাস্তাটো কেতিয়াও নেৰিব আপুনি এতিয়া টাইম লেপছত দেখাই আছোঁ আপোনালোকক স্পীডত এইফালে নোসোমাব আকৌ এইটোৱে টাৰ্ণিং এই ৰাইলুং চেতিয়া সহযোগী পথ নোসোমাব মুঠতে এই পকা ৰাস্তা নেৰিব আপোনালোকে এইটো পকা ৰাস্তাটো নেৰিব আহি আপোনালোকে এইটো পাই যাব ফিচাৰীটো দেখিছে ন এইটো বেনাৰখন লাগিয়ে আছে ফিচাৰী ইয়াত পাই যাব এইটো এই ৰাস্তাটো দি আহিলেও আপোনালোকে পাৰিব যিসকল ডিমো সাইডৰ পৰা আহিব বা মৰাণ সাইডৰ পৰা ডিব্ৰুগড় সাইডৰ পৰা আহিব এই ৰাস্তাটো দি ওলাব পাৰিব সেইটো খামুন হৈ ওলায় বা আপোনালোকৰ লোকেশ্যন মতে যদি আহে এই ৰাস্তাটো দি আহি ডাইৰেক্ট
এইটো ৰাস্তাৰ কিনাৰতে পুখুৰী দেখিছেনে বেনাৰ লাগিয়ে আছে এইটো পুখুৰী গেট বাকী দেখাই আছো অলপ কথা আছিলে ভিডিওটোত আপোনালোকে ৰাস্তাটো দেখিলে কেনেকৈ আহিব লাগে সেই তেনেকৈ আহিব বগৰীতলেদি যিসকল নাজিৰা বা শিমলগুৰি ছাইডৰ পৰা আহে সেইসকল ৰাইট ছাইডে নামিব লাগিব আৰু যিসকল শিৱসাগৰ ছাইডৰ পৰা আহে লেফ্ট ছাইডে নামিব লাগিব আৰু এটা ৰাস্তা এইটো দেখাইছোঁ এইটো আপোনাৰ দেখাই এই ৰাস্তাটো কিনাৰেদি আহিছে ৰাস্তাটো এইটো ডিব্ৰুগড় মৰাণ ডিমৌ ছাইডৰ পৰা যদি আহে এই ডিমৌৰ আপোনাৰ যিটো চাৰিআলি ডিমৌ চাৰিআলিৰ পৰা মুঠতে ৰাইট চাইডে লেফ্ট চাইডে ডিমৌৰ থানাৰ মুখেদি যিটো ৰাস্তা আহিছে সেই ৰাস্তাটো দি আহিলে এইটো ৰাস্তা পাব আপোনালোকে মানে মাজত কামুন দলং এখন আছে দিচাং দলং সেইখন পাৰ হৈ আহিলে লোকেশ্যন মতে আহিলে এইটো ৰাস্তাটো ওলাব পাৰিব একদম পুখুৰী কিনাৰতে শিৱসাগৰ টাউন ঘূৰিব নালাগে তো কথা হ'ল কি পুখুৰী দেখিছে পানী দেখি কি ধুনীয়া হৈ আছে বতৰ চক কি ফৰকাল হৈ আছে বতৰ মুকলি একো টেনশ্যন নল'ব ক'ৰবাত হয়তো বৰষুণ দি আছে মোক কিছুমানে কৈছে যে বতৰ বেয়া হৈছে কিন্তু শিৱসাগৰত যিখন য'ত খেলাম আমি তাত কোনো বতৰৰ কোনো প্ৰব্লেম নাই কি ধুনীয়া বতৰ পানী কালাৰ চক মাছেও ধুনীয়াকৈ খেলি আছে মাজে মাজে তো কথা হ'ল কি ইয়াত আপডেট দিবলৈ আহিছোঁ প্ৰায় টিকেট শেষ হৈ আহিছে যিসকলে এতিয়াও টিকেট লোৱা নাই সোনকালে বুকিং কৰি লওক কিয়নো এই খেলখন হয়তো মোৰ হিচাপত মই ভাবিছোঁ যিটো হ'লে ভাল লাগিব আপাৰ আছামৰ বেষ্ট খেল হ'বলৈ গৈ আছে এইখন কিয়নো প্ৰাইজ লিষ্টখন দীঘল 48টা প্ৰাইজ একদম বৰ আকৰ্ষণীয় প্ৰাইজ কেইটামানো আছে 10টা প্ৰাইজ মানে 38টা মেইন প্ৰাইজ হ'ব তাৰপিছত 10টা আকৰ্ষণীয়মূলক প্ৰাইজ আছে যিসকলে মই আকৌ কৈছোঁ যিসকলে প্ৰাইজ পাব তেওঁলোকক অতৰাই বাকীসকলৰ মাজত এটা লটাৰী হ'ব লটাৰীটো এনেধৰণৰ হ'ব আপোনালোকে টিকেট লৈছে প্ৰাইজ নাই পোৱা টিকেটটো আপোনালোকে খেলত নেপেলাই নিদিব আহি কমিটিক জমা দিব বা য'ত ভৰাবলৈ কম আমি তাত ভৰাই দিব আপোনালোকৰ টিকেট অকণ পৃথক যে যিসকল বেলেগ খেলত হয়তো এনেকুৱা প্ৰাইজ লিষ্ট নাই দিয়া বা দিয়া নাই এতিয়ালৈকে নিদিয়া বুলি নকওঁ দিবও পাৰে পিছতে কিন্তু আমাৰ খেলবিলাক অকণমান পৃথক থাকে আমি অলপ বেলেগ কৰিব বিচাৰোঁ যাতে মানুহখিনিয়ে ভাল পায় তো কথা হ'ল এইটোৱে মাছ ধুনীয়া চাইজৰ মাছ আছে আপোনালোকে টেনশ্যন নল'ব মোৰ হিচাপততো মাছ বহুত উঠিব আৰু উঠিলে ভাল লাগিব আৰু বিশেষকৈ সকলোকে কৈছোঁ গ্ৰাছ কাপ ডাঙৰ আছে তাৰপিছত ব্ৰিগেড আছে তাৰপিছত বাহু আছে তাৰপিছত ৰূপচন্দা আছে মানে চাইজবিলাক ইটো পিছত ইটো কৈ আছোঁ যে সেইকেইটা চাইজ তেনেকৈ আছে তো সকলো মাছেই আছে ৰৌ মিৰিকা চিৰিকা এইবিলাক সৰু বৰ বেছি ডাঙৰ নহয় কিন্তু গ্ৰাছ কাপ বাহু আৰু ৰূপচন্দাও বেছি নাই ৰূপচন্দা 40জনীমান আছে বৰ বিশেষ নাই আৰু এইবিলাক তেনেকৈ সকলো মাছে আছে এটা ইয়াৰ মাজত আপডেট এটা দিব বিচাৰিছোঁ মই শুনিছোঁহে আৰু গ্ৰুপত দেখিছোঁ আচলতে গ্ৰুপতহে দেখিছোঁ মই মোক ডাইৰেক্টলি কোৱা নাই তেওঁলোকৰ লগত মই কথাও হোৱা নাই টিংখঙত যিখন খেল আছিলে হয়তো বহুতে জানে ইয়াৰ বেনাৰ ওলাই গৈছিলে অলৰেডি চবেই জানে 23 তাৰিখ নে 26 তাৰিখ এনেকুৱা ডেট এটা আছিলে আমাৰ খেলৰ পিছতে আছিলে 9 তাৰিখৰ পিছত সেই খেলখন কেঞ্চেল হ'ল বুলি মই গ্ৰুপত দেখিছিলোঁ বিশেষ মই নাজানো গ্ৰুপত অলৰেডি প্ৰচাৰ হৈ গ'ল যে কেঞ্চেল তো যিসকলে ভাবি আছিলে যে এইখন নেখেলি সেইখন খেলিম বা সেইখন নেখেলি এইখন খেলিম সেইটো নাভাবিব এতিয়া সেইখন খেল নাই আৰু বছৰৰ লাষ্ট খেল বুলি মই ভাবি লৈছোঁ আপাৰ আছামত এইখন তো সকলো আহক ইয়াৰ পিছত আৰু হয়তো আছে খেল দুখন আছে আপাৰ আছামত এখন আছে এখন বৰদলনিত আছে আৰু এখন গুৱাহাটীত আছে 30 তাৰিখে একেটা ডেটে পৰিছে এখন বৰদলনিত এখন 1500 টকীয়া জইন ফিজ আৰু সেইখন অকণমান সৰু খেল সৰু বুলি ক'ব নাযাওঁ এখন থানৰ নামত খেলাইছে তেওঁলোকে তাৰপিছত আৰু এখন আছে গুৱাহাটী উত্তৰ গুৱাহাটীত আছে আপোনাৰ প্ৰাইজ লিষ্টখন অকণ ভাল 2 লাখ 1 লাখ এনেকৈ কিবা প্ৰাইজ লিষ্ট আছে 40টামান টোটেল প্ৰাইজ লিষ্ট সেইখন অকণমান ডাঙৰ খেল তো সেইকাৰণে ইয়াৰ পিছত সেই দুখনেই আছে 30 তাৰিখে আছে এইখন মানে আপাৰ আছামৰ লাষ্ট খেল বুলি ধৰিব পাৰে আপোনালোকে সেইকাৰণে আহক এখন ভাল খেল খেলি মনটো ভাল লগাই যাওক কিয়নো হয়তো এই 2-3খনমান খেলে আপোনালোকৰ মনটো বেয়া কৰিছে
মোৰো বেয়া কৰিছে ময়ো খেলিছিলোঁ ময়ো কোনো দুখনতে ময়ো মাছ নাপালোঁ সেইটো বুলি মই কমিটিক দুখিবলৈ যোৱা নাই মই এইটো কমিটিয়ে ভুল নুবুজিব বা এংলাৰসকলেও ভুল নুবুজিব কমিটিৰ গাত কেতিয়াও দুখ নাথাকে সেইটো আমাৰ ভুল হয়তো মোৰ টোপটোৱে বেয়া আছিলে হয়তো সেইকাৰণে মই মাছ নাপালোঁ নাজানো কি হ'ল কিন্তু মনত বেয়া লাগি আছে যে মাছ নাপালোঁ কিন্তু এইখন খেল আহক প্ৰত্যেকজন মানুহে মাছ পাব লাগিব মই ভাবিছোঁ আৰু পাব বুলি মই আশা ৰাখিছোঁ তো এয়াই বেছি দীঘলো নকৰোঁ ৰাস্তাও দেখালোঁ তো আপোনালোকৰ মানে সোনকালে যিসকলে এতিয়াও টিকেট লোৱা নাই আহি ল'ম বুলি ভাবি আছে আপোনালোকে মিনিমাম 500 টকা এটা দি এডভান্স দি বুকিং কৰি লওক মোৰ ওচৰত টিকেট খতম মোৰ ওচৰত নাই কিন্তু মোক বিচাৰিলে এতিয়াও পাব কিয়নো মোৰ লগৰজন যিজন শিৱসাগৰত আছে নিতু খেলৰ ছেক্ৰেটাৰী তেওঁৰ টিকেটবোৰ মই দি আছোঁ আৰু নাগালেণ্ডত আপোনালোকে বিজয় সোণোৱাৰ ওচৰত পাব গোলাঘাটত প্ৰাঞ্জল শইকীয়াৰ ওচৰত পাব আৰু মৰাণত আপোনাৰ ৰূপজ্যোতি কলিতাৰ ওচৰত পাব আৰু আপোনাৰ মই নামৰূপত আমাৰ ৰঞ্জিত বৰাৰ ওচৰত পাব তো টিকেটবোৰ সোনকালে নিজৰ জেগাত যদি আছে আপোনালোক নিজৰ জেগাৰ পৰাই লৈ লওক সোনকালে বুকিং কৰি লওক কিয়নো আহি যাতে ইয়াত আকৌ ধৰক সেইদিনাখন ভিৰো হ'ব তো আপোনালোকে দিগদাৰো হ'ব আৰু এটা কথা দেই ইয়াত কৈ যাওঁ ভিডিঅ'টো একদম কণ্টিনিউৱাছ বনাই দিছোঁ আৰু বিশেষ দীঘল নকৰোঁ পইচা দেখিছেনে মাছৰ আৱাজ শুনিছে কিনাৰতে মাৰিছে পইচা জইণ্ট ফিজ বা যিয়ে হওক পইচাটো কেছ আনিব কিয়নো ইয়াত নেটৱৰ্কটো পাব নোপোৱা নহয় কিন্তু পৰাপক্ষত কেছ আনিলে কি ভাল হ'ব ঢেৰ মানুহ যেতিয়া গোট খাই যাব চবেই অনলাইন কৰিব নহয় হয়তো কেতিয়াবা দিগদাৰ হৈ যায় সেইকাৰণে যিমানে দিবলৈ আছে পইচা বা ল'বলৈ আছে মানে ইয়াত টিকেট কাটিবলৈ আছে কেছ পইচা আনিব সকলোৰ কাৰণে ঠিক আছে আৰু বিশেষ নেদেখাওঁ যদি মাছ হাৰে মাজে মাজে দেখাই থাকিম এয়া আছিলে আজিৰ আপডেট ভিডিঅ' মই ভাবোঁ এইখিনি চাফা হ'ব কাইলৈৰ পৰা পুৱা কাম পূৰ্ণ গতিত চলিব চাফা হ'ব খুঁটি তাৰো এটা সৰু ক্লিপ এটা মই বনাই দি দিম বাৰু চাফা হৈ যাব পূৰা এই পাৰ আৰু ইপাৰে এই দুটা পাৰে নবহে মাজৰ বহল পাৰ দুটাত নবহে অপজিট আৰু এইটো পাৰতে বহিব তো এয়া আছিলে আজিৰ ভিডিঅ' মই ভাবোঁ এইখন অসমৰ আপাৰ আছামৰ বেষ্ট খেল বুলি হ'ব বেষ্ট খেল হ'ব বুলি নহয় হ'বই তো সকলো যোগ দিয়ক আৰু এংলাৰসকল আহিলেহে এতিয়া 48টা প্ৰাইজ আছে হয়তো 26ত মানে 2026 চনত 60টা প্ৰাইজ হ'ব প্ৰথম খেলখনেই যদি আপোনালোকে সহযোগ কৰে মই উৎসাহ পাম কাম কৰিবলৈ এইটো লাইনত যদি আপোনালোক নাহে মোৰো মনটো ডেমেজ হৈ যাব হয়তো ময়ো কমি আহিব পাৰিম আকৌ 48টা পাবলৈ 30টা পালোগৈ সেইটো নকৰিব 48টাৰ পৰা বাঢ়িবলৈ দিয়ক মোৰ মন আছে 100টা প্ৰাইজ কৰিবলৈ অসম মানে আমাৰ আপাৰ আছামত মোৰ যিখন খেলাওঁ বেলেগে কৰে নকৰে মই নাজানো কিন্তু মোৰ লগত থকা সহযোগীসকলৰ লগত মিলি আমাৰ গ্ৰুপটোৱে এদিন আমি 100টা প্ৰাইজ হ'লেও কৰিম প্ৰাইজ ফাৰ্ষ্ট প্ৰাইজটো 1 লাখে থাকে বা 2 লাখে থাকে মতলব নাই কিন্তু প্ৰাইজ লিষ্টখন মই দীঘল কৰা ধান্দাত থাকোঁ ঠিক আছে এয়া আছিলে আজিৰ ভিডিঅ' সকলোকে লগ পাম খেলৰ দিনা ধন্যবাদ জয় খেলৰ পৰিৱেশ দেখিছে আমি যিখিনি ভিডিঅ'ত এতিয়া দেখিবলৈ পালে লগতে আচলতে মই ভিডিঅ'টো শেষ হোৱাৰ পিছত আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ কাৰণ চাব দেই এইটো চাওক কি ধুনীয়া এটা ঘৰ বনাইছে তেখেতে এখন কেণ্টিন টাইপৰ এখন খুলিছে এখন কেণ্টিনটো আমাৰ ভিতৰতে থাকিব আপোনালোকে আমাৰ যিটো খানাটো আমি দিম আমাৰ ফালৰ পৰা যিটো আমি ধৰক ভাত দিম বা লাঞ্চ দিম সেইটো ভিতৰত থাকিব যিসকলে বাহিৰৰ পৰা আহিব ধৰক ৰাতিপুৱা চাহ জলপান বা কিবা চাহ পুৰি ৰুটি খাব পাব একদম গেটৰ মুখতে ৰাস্তা এইটো কেণ্টিন এইটো গেট এইজনে খুলিছে ইয়াত কি পাব লাল চাহ পাব গাখীৰ চাহ ল'লে গাখীৰ চাহ বনাই দিম ৰুটি চুটি পাব নাই ৰুটি পাব বইল ডিম পাব তাৰপৰা আপোনাৰ তামোল এইবিলাকে পাব এইখন ঘৰটো কোনে বনাইছে মই অকলে বনাইছোঁ নিজে বনাইছা মজা চাওকচোন কি ধুনীয়া বহুত নাপায় এটা মোৰ চখ আছিলে এই চখটো লগতে ফিচিং কম্পিটিশ্যনো হ'ব তাৰ লগতে বোলো ঘৰটোকো বনাই দিম বহুত দূৰ পৰা বোলো আলহী দেখিব বোলো মোৰ ভাল লাগিব তেওঁলোকৰ ভাল লাগিব চাওকচোন কি ধুনীয়া এটা নৰা দি ঘৰ বনাইছে বিৰিণা নৰাও নহয় বিৰিণা ডিব্ৰুগড় চাইডৰ পৰা আহিবলৈ হ'লে এইটো ৰাস্তা আৰু এইটো ৰাস্তা মই ভিডিঅ' কৰি দেখালোৱে এইটো পইণ্টটো আমাৰ ফিচাৰী এইটো চাওক